নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নস্মাই মৌজিদ বন্ধুসকল বলগতে চামক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, দেশত সম্পন্ন হল লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ৰ ভোট গ্ৰহণ আৰু সোমবাৰে সন্ধিয়া 5 বজালৈকে মাত্ৰ 56.68% লোকে সাব্যস্ত কৰে নিজৰ ভোটাধিকাৰ। দেশৰ 8খন ৰাজ্যৰ 49টা লোকসভা সমষ্টিত সোমবাৰে অনুষ্ঠিত হৈছিল পঞ্চম পৰ্যায়ৰ ভোট গ্ৰহণ পৰ্ব আৰু নিৰ্বাচন উপলক্ষে নিৰ্বাচন আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি দেশৰ 8খন ৰাজ্যত সন্ধিয়া 5 বজালৈকে ভোটদানৰ হাৰ হৈছে মাত্ৰ 56.68%। ভাৰতীয় নিৰ্বাচন আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি সন্ধিয়া 5 বজালৈকে বিহাৰত মাত্ৰ 52.35% লোকে সাব্যস্ত কৰিছে নিজৰ ভোটাধিকাৰ। জম্মু কাশ্মীৰত 54.21%, ঝাৰখণ্ডত 61.90%, লাডাখত 67.15%, মহাৰাষ্ট্ৰত 48.66%, লগতে উৰিষ্যাত 60.55%, উত্তৰ প্ৰদেশত 55.80% আৰু পশ্চিমবংগত 73% লোকে সাব্যস্ত কৰিছে নিজৰ ভোটাধিকাৰ। পৰৱৰ্তী খবৰ, ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইচিৰ মৃত্যুত ভাৰত চৰকাৰৰ শোক প্ৰকাশ। আজি সমগ্ৰ দেশজুৰি অৰ্ধনমিত হৈ থাকিব ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা। পৰৱৰ্তী খবৰ, এইবাৰ ছত্তীশগড়ত সংঘটিত হৈছে দেশ কঁপাই যোৱা ভয়ংকৰ পথ দুৰ্ঘটনা। দখাৱৈত পিকআপ বাহন বাগৰি 17জনকৈ লোকৰ মৃত্যু হৈছে, লগতে আহত হৈছে আন কেইবাজনো লোক। ছত্তীশগড়ত দেশ কঁপাই যোৱা ভয়ংকৰ পথ দুৰ্ঘটনা। দখাৱৈত পিকআপ বাহন বাগৰি 17জন লোকৰ মৃত্যু, নিহতসকলৰ ভিতৰত 16গৰাকী মহিলা, 30জনকৈ লোক আছিল এই বাহনখনত। কভৰদা জিলাৰ বহপানী এলেকাত এই দুৰ্ঘটনা সংঘটিত হৈছে আৰু আহতসকলক ততাতৈয়াকৈ স্থানীয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে। একেখন গাঁৱৰে আছিল এই আটাইকেইজন লোক। বন্ধুসকল, তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক হত্যাৰ ভাবুকি। দিল্লীৰ দুটাকৈ মেট্ৰ' ষ্টেচনত মুকলিকৈ দুৰ্বৃত্তই দিলে হত্যাৰ ভাবুকি আৰু এই ঘটনা সন্দৰ্ভত বিজেপি আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে অভিযুক্ত কৰিলে আম আদমি পাৰ্টিয়ে। পৰৱৰ্তী খবৰ, এইবাৰ ভাৰতলৈ আহি সন্ধানহীন হৈছে বাংলাদেশৰ এগৰাকী সাংসদ আৰু সাংসদগৰাকীক বিচাৰি ভাৰতত উপস্থিত হৈছে পৰিয়ালৰ সদস্য। চিকিৎসাৰ বাবে ভাৰতলৈ আহি সন্ধানহীন হৈ পৰিছে বাংলাদেশৰ ঝিনাইদহ 4 সমষ্টিৰ আৱামী লীগৰ সংসদ সদস্য আনোৱাৰুল আজিম আনাৰ। বিগত কেইদিনমান ধৰি তেওঁৰ সৈতে যোগাযোগ কৰাত ব্যৰ্থ হোৱাত উদ্বিগ্ন হৈ পৰিছে পৰিয়ালৰ লোক। শনিবাৰে সাংসদ আনোৱাৰুল আজিম আনাৰক বিচাৰি ভাৰতলৈ আহিছে তেওঁৰ ভতিজাক চাইমনকে ধৰি আন 3জন লোক, কিন্তু এতিয়ালৈকে তেওঁলোকে একো সন্ধান পোৱা নাই। ভাৰতীয় কৰ্তৃপক্ষই তেওঁৰ সন্ধান উলিয়াবলৈ চেষ্টা অব্যাহত ৰাখিছে। এই সন্দৰ্ভত সাংসদগৰাকীৰ ব্যক্তিগত সহায়ক আব্দুৰ ৰৌফে কয় যে যোৱা 12 মেত ঝিনাইদহৰ কালীগঞ্জৰ পৰা চুৱাডাংগাৰ দৰ্শনা সীমান্তৰ মাজেৰে চিকিৎসাৰ বাবে ভাৰতলৈ আহিছিল আনাৰ। পশ্চিমবংগৰ নিউ টাউন অঞ্চলৰ বন্ধু গোপালৰ ঘৰত থাকে। 13 মেত সাংসদগৰাকীয়ে হোৱাটছএপ যোগে পৰিয়ালৰ লোকৰ সৈতে কথা পাতিছিল আৰু পিছদিনা অৰ্থাৎ 14 মেত এবাৰ কথা পতাৰ পিছত পৰিয়ালৰ লোক আৰু ৰাজনৈতিক নেতাসকলে তেওঁৰ মোবাইল ফোন আৰু হোৱাটছএপত যোগাযোগ কৰিব পৰা নাই। আব্দুৰ ৰৌফে লগতে কয় যে আনোৱাৰুল আজিম আনাৰৰ নিৰুদ্দেশৰ বিষয়ে পৰিয়ালৰ লোকে প্ৰধানমন্ত্ৰীক অৱগত কৰিছে আৰু নিৰুদ্দেশৰ বিষয়টো ইতিমধ্যে বিভিন্ন চোৰাংচোৱা বিভাগে চোৱা চিতা কৰিবলৈ আৰম্ভ কৰিছে। নিৰ্বাচনৰ সময়ছোৱাত ৰাজ্যৰ আৰক্ষী ব্যস্ত যদিও ভাৰতত বাংলাদেশী সাংসদ নিৰুদ্দেশ হোৱাৰ ঘটনাই ভাৰতৰ গৃহ মন্ত্ৰালয়ক জোকাৰি গৈছে আৰু ইতিমধ্যে কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ বিষয়াসকল এই অভিযানত নামি পৰিছে। সূত্ৰ অনুসৰি নিৰুদ্দেশ হোৱা বাংলাদেশী সাংসদগৰাকীৰ সন্ধান উলিয়াই সুস্থ শৰীৰে দেশলৈ ঘূৰাই পঠিয়াবলৈ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে নিৰ্দেশ দিছে। পৰৱৰ্তী খবৰ, পুনৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল অসম কন্যা। এছিয়ান টাইকোৱাণ্ডো চেম্পিয়নশ্বিপ 2024ত মহিলাৰ 73 কেজি শাখাত ব্ৰঞ্জৰ পদক আজুৰি আনিলে
এইগৰাকী ৰদালি বৰুৱাই। পৰৱৰ্তী খবৰ, ৰাজ্যিক বিজেপিত এইবাৰ আৰম্ভ হৈছে মুকলি বিদ্ৰোহ। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ মন্তব্যত এইবাৰ ক্ষোভিত হৈ পৰিছে ৰাজ্যিক বিজেপিৰ উপ সভাপতি। আৰু এই সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ সভাপতিলৈ পত্ৰ লিখি কেইবাটাও প্ৰশ্ন উপ সভাপতি জয়ন্ত কুমাৰ দাসৰ। অসম বিজেপিত পুৰণি কৰ্মীৰ খবৰ জুই। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ মন্তব্যত ক্ষোভিত ৰাজ্যিক বিজেপিৰ উপ সভাপতি। ৰাজ্যিক বিজেপিৰ সভাপতিলৈ এই সন্দৰ্ভত পত্ৰ লিখি কেইবাটাও প্ৰশ্ন উপ সভাপতি জয়ন্ত কুমাৰ দাসৰ। পুৰণি কৰ্মী অশোক শৰ্মাক কৈফিয়ত তলব সন্দৰ্ভত অসন্তুষ্ট জয়ন্ত কুমাৰ দাস। বিজেপি সাংসদে অশোক শৰ্মাক কটু কথা কোৱাত প্ৰশ্ন দাসৰ। বছৰত 5 দিন কাম কৰা নাই বুলি কৰা উপলুঙা সন্দৰ্ভত প্ৰতিক্ৰিয়া উপ সভাপতি জয়ন্ত কুমাৰ দাসৰ। বিজেপিৰ বেয়া দিনৰ কথা সোঁৱৰাই পত্ৰত আন কেইবাটাও কথা উল্লেখ কৰা হৈছে। আৰু এই পত্ৰখনৰ পৰা এই কথা স্পষ্ট হৈ পৰিছে যে ৰাজ্যিক বিজেপিত এইবাৰ আৰম্ভ হৈছে মুকলি বিদ্ৰোহ। পৰৱৰ্তী খবৰ, এইবাৰ মেঘালয় চৰকাৰক প্ৰচণ্ড ধমক দেশৰ উচ্চতম ন্যায়ালয়ৰ। ধৰ্ষণৰ বলি হোৱা মহিলাৰ ক্ষেত্ৰত নিষিদ্ধ ঘোষিত 2 ফিংগাৰ টেষ্ট অব্যাহত ৰখাৰ বাবে মেঘালয় চৰকাৰক ধমক দেশৰ উচ্চতম ন্যায়ালয়ৰ। 2 ফিংগাৰ টেষ্ট অব্যাহত ৰখাৰ বাবে মেঘালয় চৰকাৰক এইবাৰ ধমক দিছে উচ্চতম ন্যায়ালয়ে। উল্লেখযোগ্য যে ধৰ্ষিতা মহিলাৰ স্বাস্থ্য পৰীক্ষাৰ লগত সম্পৰ্কিত পদ্ধতি 2 ফিংগাৰ টেষ্টক 2013 চনতে নিষিদ্ধ কৰিছিল উচ্চতম ন্যায়ালয়ে। কিন্তু এই পদ্ধতি ন্যায়ালয়ে নিষিদ্ধ কৰাৰ পিছতো মেঘালয়ত অব্যাহত আছে 2 ফিংগাৰ টেষ্ট। উল্লেখযোগ্য যে ধৰ্ষণৰ পৰীক্ষাৰ বাবে কৰা এই 2 ফিংগাৰ টেষ্টক ইয়াক গোপনীয়তা আৰু মৰ্যাদাৰ গুৰুতৰ উলংঘা বুলি অভিহিত কৰি উচ্চতম ন্যায়ালয়ে 2013 চনতে এই পদ্ধতিক নিষিদ্ধ কৰিছিল। কিন্তু এই আওপুৰণি পৰীক্ষা পদ্ধতিটোক মেঘালয় চৰকাৰে এতিয়াও অব্যাহত ৰখাৰ বাবে মেঘালয় চৰকাৰক ধমক দি শীঘ্ৰেই এই পদ্ধতি বন্ধ কৰিবলৈ সকীয়াই দিছে উচ্চতম ন্যায়ালয়ে। উল্লেখযোগ্য যে 2014 চনত স্বাস্থ্য মন্ত্ৰালয়ে এই পৰীক্ষাক অবৈধ ঘোষণা কৰি স্পষ্ট নিৰ্দেশনা জাৰি কৰাৰ পাছতো দেশৰ বিভিন্ন ৰাজ্যত এই পৰীক্ষা অব্যাহত ৰখা হৈছে। আদালতে পুনৰ কয় যে হাইমেনৰ উপস্থিতিক মহিলাৰ কুমাৰিত্বৰ সৈতে তুলনা কৰা উচিত নহয়। পৰৱৰ্তী খবৰ, ভয়ংকৰ কুটাঘাতৰ পৰা ৰক্ষা পৰিল ভাৰত। শ্ৰীলংকা হৈ ভাৰতত প্ৰৱেশ কৰা সন্ত্ৰাসবাদী সংগঠন আইচিছৰ 4 সদস্যক গ্ৰেপ্তাৰ। এণ্টি টেৰৰিজম স্কোৱাডে গুজৰাটত গ্ৰেপ্তাৰ কৰিছে আটাইকে। ভয়ংকৰ কুটাঘাতৰ পৰা ৰক্ষা পৰিল গুজৰাটৰ লগতে সমগ্ৰ দেশ। শ্ৰীলংকা হৈ ভাৰতত প্ৰৱেশ কৰা 4গৰাকী আইচিছ সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ। শ্ৰীলংকাৰ পৰা আহি প্ৰথমে চেন্নাইত বাহৰ পাতিছিল 4 আইচিছ সন্ত্ৰাসবাদীয়ে। চেন্নাইৰ পৰা আহমেদাবাদলৈ গৈছিল সন্ত্ৰাসবাদীকেইটা। আৰু এণ্টি টেৰৰিজম স্কোৱাডে গুজৰাটত গ্ৰেপ্তাৰ কৰিছে আটাইকে। সন্ত্ৰাসবাদী কেইটাৰ নাম হৈছে ক্ৰমে মহম্মদ নুছৰত, মহম্মদ নফৰন আৰু আন 2টা সন্ত্ৰাসবাদী হৈছে ক্ৰমে মহম্মদ ৰজদিন আৰু মহম্মদ ফৰিজ। আহমেদাবাদ এয়াৰপৰ্টলৈ ইমেইল যোগে আহিছিল ভাবুকি। 12 মে'ত অহা ইমেইলত আছিল বোমাৰে এয়াৰপৰ্ট উৰুৱাই দিয়াৰ ভাবুকি। বিমানবন্দৰলৈ ভাবুকি অহাৰ পিছতেই সকলো যাত্ৰীকে তন্নকৈ পৰীক্ষা কৰা হৈছিল। আহমেদাবাদ বিমানবন্দৰতে প্ৰায় 8 বজাত গ্ৰেপ্তাৰ কৰা হয় সন্ত্ৰাসবাদী কেইটাক। আৰু সন্ত্ৰাসবাদী কেইটাৰ বিৰুদ্ধে UAPA, IPC আৰু আৰ্মছ এক্টৰ অধীনত ৰুজু কৰা হৈছে গোচৰ। পাকিস্তানৰ পৰা নিয়ন্ত্ৰণ হৈ আছিল সন্ত্ৰাসবাদী কেইটাৰ প্ৰতিটো কাৰ্যকলাপ।